Hello student, এই ভিডিওত ডিসকাস কৰিম বৰপেটা ডিস্ট্ৰিক্টৰ ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 45টা এমসিকিউ সমাধান কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ভিডিওৰ ডেসক্ৰিপশ্যনত ইংলিছৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ, চাই ল'বা। হোৱাটছআপ নম্বৰত তোমালোকৰ ডিস্ট্ৰিক্টৰ হৈ যোৱা কুৱেশ্যন পেপাৰসমূহ এই হোৱাটছআপ নম্বৰত সেন্ড কৰিবা, যাতে তোমালোকৰ কাৰণে ভিডিও প্ৰস্তুত কৰিব পাৰোঁ। পাৰ্ট 1ৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে হাতৰ তলুৱাত অলপমান এচিটন ঢালি দিলে আমি ঠাণ্ডা অনুভৱ কৰোঁ কিয়? কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, এচিটনে বাষ্পীভৱনৰ সময়ত তাপ শোষণ কৰে। নেক্সট, ক্ৰমজমবোৰ গঠিত হয় অপশ্যন সি নম্বৰটো শুদ্ধ, DNA আৰু প্ৰটিনত। নেক্সট, Cl আয়নত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান? Cn আয়নত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা হৈছে অপশ্যন বি 8। নেক্সট, যদি এটা বস্তুৰ হৰণ সময়ৰ বৰ্গৰ সমানুপাতিক হয় তেন্তে বস্তুটোৱে গতি কৰিব অপশ্যন বি নম্বৰ সুষম ত্বৰণ গতিত। 4ৰ বি নম্বৰটো শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 5লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5ত আছে, চোৱা, এম ভৰৰ বস্তু এটা যদি ভি বেগেৰে গতি কৰে তেন্তে বস্তুটোৰ ভৰ বেগ হ'ব অপশ্যন ডি নম্বৰ mv। তাৰপিছত কুৱেশ্যন নম্বৰ 6, আপেল এটা পৃথিৱীৰ পিনে পৰে কাৰণ পৃথিৱীয়ে আপেলটোক আকৰ্ষণ কৰে, আৰু সেইদৰে আপেলটোৱে পৃথিৱীক আকৰ্ষণ কৰে। পৃথিৱীক আমি আপেলটোৰ পিনে কিয় দেখা নাপাওঁ? এইটোৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যনসমূহ চোৱা, এ বি চি ডি বুলি দিয়া আছে। কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন ডি নম্বৰটো। আপেলটোৰ তুলনাত পৃথিৱীৰ ত্বৰণ বহুত কম। তাৰপিছত 7 নম্বৰত, যেতিয়া বস্তু এটাই পৃথিৱীৰ পিনে অধোগামী হয় তেতিয়া বস্তুটোৰ মুঠ শক্তি এ নম্বৰত আছে বাঢ়ে, বিত আছে কমে, চিত আছে একেই থাকে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি, একেই থাকে। নেক্সট কুৱেশ্যন নম্বৰ 8টো হৈছে প্ৰটোজোৱাৰ বা আদ্য প্ৰাণীৰ দ্বাৰা বিয়পা তলৰ কোনবিধ ৰোগ? প্ৰটোজোৱা বা আদ্য প্ৰাণীৰ দ্বাৰা বিয়পা ৰোগবিধ হৈছে মেলেৰিয়া, অপশ্যন এ নম্বৰটো শুদ্ধ। তাৰপিছত 9 নম্বৰলৈ আগবাঢ়িছোঁ। 9 নম্বৰত আছে, স্পষ্টকৈ প্ৰতিধ্বনি শুনিবলৈ মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজত সময়ৰ অন্তৰাল কমেও কিমান হ'ব লাগে? অপশ্যন ডি নম্বৰটো শুদ্ধ। পৃথিৱীৰ উপৰিভাগত থকা মুঠ পানী হৈছে অপশ্যন এ 75%। তলত কোনটো প্ৰজাতিৰ মৌমাখি ইটালিয়ান প্ৰজাতিৰ মৌমাখিবিধ হৈছে এপিছ মেলিফেৰা। নেক্সট, H2O অৰ্থাৎ হাইড্ৰজেনৰ অণুত এটাত কিমান পৰমাণু আছে? অপশ্যন বি নম্বৰটো 3টা পৰমাণু আছে। নেক্সট, এজন ছাত্ৰই মাটি সম্বন্ধে তলৰ বিবৃতিসমূহ লিখিলে তলৰ কোনটো শুদ্ধ? মাটি হ'ল এটা অসমসত্ব মিশ্ৰণ, অপশ্যন বি নম্বৰটো শুদ্ধ। নেক্সট 14 নম্বৰটো চোৱা, তলৰ কোনবিধ কলাৰ ক্ষত অংশ মেৰামতি কৰে আৰু অংগৰ ভিতৰুৱা ঠাই পূৰ কৰে? ইয়াৰ অপশ্যনসমূহ এবাৰ চাই লোৱা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এৰিউলাৰ কলা। তাৰপিছত 15 নম্বৰটো, ছিষ্টেমা নেচুৰি কিতাপখন লিখিছিল অপশ্যন এ কুৰ্লাছ লিনিয়াছে। তাৰপিছত 16 নম্বৰ, VTৰ লেখৰ তলৰ কোন অংশৰ কালিয়ে ভৌতিক ৰাশিক নিৰ্দেশ কৰে যাৰ একক হৈছে অপশ্যন বি নম্বৰটো এম। 17 নম্বৰ, 2/3 উচ্চতালৈ ভৰ্তি এখন পানীৰ ট্ৰাকে সুষম গতি কৰি আছে, হঠাতে ব্ৰেক প্ৰয়োগ কৰিলে ট্ৰাকখনত থকা পানীখন অপশ্যন বি নম্বৰ আগফালে গতি কৰিব। তাৰপিছত তলৰ কোনকেইটা চিত্ৰই পৰমাণুৰ বৰৰ তত্ত্বক সঠিককৈ নিৰ্দেশ কৰে? অপশ্যনসমূহ চাইছা 1 2 3 4। তোমালোকে আনসাৰটো বাৰু ক'বা কোনটো শুদ্ধ হ'ব। মোৰ মতে অপশ্যন চি নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত স্তম্ভ 1 আৰু স্তম্ভ 2ৰ লগত মিলাব লাগে। তো মিলালে কাৰেক্ট আনসাৰটো কি হ'বগৈ? অপশ্যন বি নম্বৰটো হ'বগৈ 1 1 3 4 2 1 3 4 2। তাৰপিছত 20 নম্বৰটো চোৱা, জীৱনৰ গঠনমূলক আৰু কাৰ্যকৰী একক হ'ল অপশ্যন এ নম্বৰটো চেল অৰ্থাৎ কু। তাৰপিছত বস্তু এটাৰ ভৰ 10 কেজি, পৃথিৱী পৃষ্ঠত ইয়াৰ ওজন কিমান? অপশ্যন বি নম্বৰ 98 N। 22 নম্বৰটো চোৱা, 10 N বল এটাই বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি আছে, বলৰ যিটো বস্তুটোৰ 5 M হৰণ হৈছে, এই ক্ষেত্ৰত কাৰ্য কি হ'ব? অপশ্যন এ নম্বৰটো শুদ্ধ হ'ব 50 J। তাৰপিছত উদ্ভিদৰ স্থিতিস্থাপকতা গুণ থাকে কাৰণ কলেনকাইমা। তাৰপিছত কোনটো ৰাশিয়ে শব্দৰ তীব্ৰতা নিৰ্ধাৰণ কৰে? বিস্তাৰে, অপশ্যন চি নম্বৰটো শুদ্ধ। দুটা কোঠালীযুক্ত হৃদযন্ত্ৰ পোৱা যায় মাছত 2টা কোঠালীযুক্ত হৃদযন্ত্ৰ আছে। টাইফয়েড বেক্টেৰিয়াজনিত ৰোগ, পলিঅ' কি ভাইৰেল ডিজিজ। তাৰপিছত তলৰ কোনটো এটা অজৈৱিক উপাদান? মাটি হৈছে অজৈৱিক উপাদান, বাকীকেইটা কিন্তু জৈৱিক উপাদান। একেডোখৰ মাটিতে 2টা বা ততোধিক শস্য এক নিৰ্দিষ্ট শৈলীৰে খেতি কৰা প্ৰথাটোক কি বুলি কোৱা হয়? অন্তৰ্বৰ্তী কৃষি প্ৰণালী বুলি কোৱা হয়। তাৰপিছত নেক্সট 29 নম্বৰত আছে, উষ্ণতাৰ SI একক কি? উষ্ণতাৰ SI একক হৈছে কেলভিন।
তলৰ কোনটো এটা ধাতুকল্প হৈছে সিলিকন অপশ্যন সি নম্বৰটো শুদ্ধ তাৰপিছত ৰেলগাড়ী এখনে 20 ছেকেণ্ডত 10 মিটাৰ চেণ্টিমিটাৰ পৰা 30 মিটাৰ চেণ্টিমিটাৰ সুষমভাৱে ত্বৰিত হৈছে গাড়ীখন অতিক্ৰম কৰা দূৰত্ব কি অপশ্যন এ নম্বৰ 400 চেণ্টিমিটাৰ তাৰপিছত 32 ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বলৰ মান ডেশ আৰু ডেশ সমান আৰু বিপৰীত 33 গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি প্ৰয়োগ কৰা হয় অপকেন্দ্ৰিক পদ্ধতি প্ৰয়োগ কৰা হয় তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 34 লৈ 34ত আছে 34ত এটা উক্তি আছে আৰু এটা যুক্তি আছে তো ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াব লাগে আনসাৰটো তোমালোকে বাৰু ক'বা কোনটো শুদ্ধ হ'ব 34টো চোৱা উক্তি এ এটা উক্তি আছে এটা যুক্তি আছে দুটা ভালকে পঢ়িলে শুদ্ধ উত্তৰটো এ নম্বৰটো শুদ্ধ হ'ব 35ৰ সি টো শুদ্ধ হ'ব সি তাৰপিছত 36ৰ বি টো শুদ্ধ মানে সেই আনসাৰবোৰ ওপৰত আছে তাৰপিছত কু কেন্দ্ৰ এটা উপফুন্দি উঠে কাৰণ অপশ্যন বি নম্বৰটো শুদ্ধ হ'ব অপশ্যন বি 37ৰ বি নম্বৰটো শুদ্ধ তাৰপিছত মানে বি নম্বৰ মানে কুহটোৰ চাৰিওফালে পানীৰ অণুৰ গাঢ়তা কুহটোৰ পানীৰ অণুৰ গাঢ়তাৰ বেছি তাৰপিছত 38 নম্বৰত হৈছে মানুহৰ শৰীৰৰ ভিতৰত মেদ জমা হয় এইটো অপশ্যন বি নম্বৰটো শুদ্ধ মেদ কলা তাৰপিছত তলৰ কোনবোৰ বেমাৰ ভাইৰাছৰ দ্বাৰা বিয়পা বেমাৰ হৈছে 1 আৰু 2 ডেংগু আৰু পানী লগা তাৰপিছত 1KWH = J অপশ্যন এ নম্বৰটো শুদ্ধ নেক্সট মানুহৰ শ্ৰাব্য সীমাৰ পৰিসৰ হ'ল অপশ্যন বি নম্বৰটো শুদ্ধ মানুহৰ শ্ৰাব্য সীমাৰ পৰিসৰ হৈছে 28Z to 20,000 Z তাৰপিছত কুৱেশ্যন নম্বৰ 42 যদি বস্তু এটাৰ ওপৰত 10N বল প্ৰয়োগ কৰা হয় তেন্তে বস্তুটো গতি নকৰে তেন্তে বস্তুটোৰ ওপৰত সম্পাদিত কাৰ্য কিমান অপশ্যন এ 0 43 কুৱেশ্যনটো এবাৰ চাই লোৱা 43 এইটো মিলোৱাৰ লগে লগে শুদ্ধ উত্তৰটো হ'ব গৈ অপশ্যন ডি নম্বৰটো তাৰপিছত এইটো 45 তাৰপিছত 46 নম্বৰত আছে পাৰ্ট বিত বা কুৱেশ্যন গোটেইখিনি এবাৰ ভালকৈ চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ'ৰ কাৰণে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা এই কুৱেশ্যন পেপাৰৰ পৰা কিন্তু কুৱেশ্যন বেলেগ ডিষ্ট্ৰিক্টবিলাকতো কমন পৰিব পাৰে গতিকে গোটেইকেইটা কুৱেশ্যন মনোযোগেৰে ভালকৈ চাই লোৱা ঘৰত শিকি ল'বা তোমালোকৰ ডিষ্ট্ৰিক্টবিলাকতো এই কুৱেশ্যন পেপাৰবিলাকৰ পৰা কুৱেশ্যন কমন পৰিব ইয়াত আকৌ চোৱা 2 মাৰ্কছৰ কুৱেশ্যনবিলাক আছে গোটেইকেইটা কুৱেশ্যন এবাৰ মনোযোগেৰে চোৱা নিশ্চিতভাৱে উপকৃত হ'ব পাৰিবা আৰু তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যি কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰ স্পষ্ট ফটো মাৰি মোৰ হোৱাটছআপলৈ প্ৰেৰণ কৰিবা মই ভিডিঅ' সলিউশ্যন কৰি কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি ভিডিঅ' আপলোড কৰিম ভিডিঅ'বিলাকৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা তো গোটেইখিনি কুৱেশ্যন চোৱা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ভিডিঅ'টো ধন্যবাদ